এই যে আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে কি হলকে টকাসমূহ পালে নে নাই পোৱা আপোনালোকে আৰু নতুনকৈ কেতিয়া দিব এই যি চৰকাৰী লেট্ৰিনৰ টকা বা আপোনালোকে কোনসকলে পাব বা অনলাইন হৈছে নেকি তো কিমানকৈ দিব কেনেকুৱা কি পৰ্যায়ত আছে এপ্ৰুভ হল নহল আপোনালোকৰ ৱেটিঙত আছে নে ৰিজেক্ট হল আপোনালোকে মেছেজ পালে নাই পোৱা সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্টৰ জৰিয়তে জনোৱাৰ লগতে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া আপোনালোকে আবেদন কৰিছিলে আবেদন কৰাৰ পাছতো বহুতখিনি পৰ্যায়ত তেনেদৰে টকা পোৱা গ'ল তেওঁলোকে পালে এতিয়া আপোনালোকৰ কি পৰ্যায়ত আছে হেতু আপোনালোকে নিশ্চয় চাব পাৰিছে নে পৰা নাই যদি নাই পৰা তেনেহলে আপোনালোকে নিশ্চয় চাই ল'ব আপোনালোকৰ নামৰ এগেইনষ্টত বিপৰীতে কেনেকুৱা ধৰণৰ কি পৰ্যায়ত হৈ আছে আপোনালোকৰ সেইখিনি ডকুমেন্ট আপোনালোকৰ ক্লিয়াৰ হল নে নাই হোৱা বা কি পৰ্যায়ত আছে ধৰি লওক আপোনালোকৰ এপ্ৰুভ হল যদি এপ্ৰুভ হল আপোনালোকে আগন্তুক সময়ত পাব যদি আপোনালোকৰ ৰিজেক্ট হল বা ৱেটিঙত আছে তো তেনেহলে আপোনালোকে তাত পোৱাৰ কোনো ধৰণৰ আশা নাথাকে তো ৰিজেক্ট হল যদি আপোনালোকৰ তেনেহলে আপোনালোকে আকৌ কি কৰিব লাগিব আবেদন কৰিব লাগিব তো এতিয়া ৱেটিং হলে এনেকুৱা ধৰণৰ হয় যে আপোনালোকৰ সেইখিনি প্ৰসেছত থাকে কামবিলাক হেয়া লাগে নথিপত্ৰৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ অন্য দিশৰ ক্ষেত্ৰতে হওক তো যদি আপোনালোকৰ ৱেটিং আছে তেনেহলে আপোনালোকে অলপ দিন ৰব লাগিব বা আপোনালোকে ৰলে গম পাব যে আপোনালোকে টকাখিনি পাব না পাব আৰু যিসকলৰ আপোনালোকৰ এপ্ৰুভ হল তেওঁলোকে টকাটো পাবই তো এটা কথাটো হল কি এতিয়া সেই যি সময়ত আপোনালোকে আবেদন কৰিছিলে তাৰ বহুতো হিতাধিকাৰী কি কৰা হল ৰিজেক্ট কৰা হল তেওঁলোকৰ ডকুমেন্টৰ ক্ষেত্ৰৰ পৰা আদি কৰি হওক বা যি নহওক জেনেৰেল নহওক যিসমূহ তেওঁলোকৰ সেইখিনি আঁচনিৰ গাইডলাইনৰ ভিতৰত পৰিব লাগে ধৰি লওক একেখন মানুহে যদি ৩-৪টা মানুহে এপ্লাই কৰি দিয়ে তো তেনেকুৱা ক্ষেত্ৰত অলপ অসুবিধা হৈ যায় সেইখিনি মাজৰ কাৰণে সেইখিনি খেলিমেলি এটা হল আৰু সেইখিনি ভেৰিফিকেশ্যন কৰা হল এতিয়া মূল কথাটো হৈছে কি আপোনালোকৰ যদি এপ্ৰুভ হৈ আছে এপ্ৰুভ আপোনালোকৰ নামৰ বিপৰীতে দেখাই আছে তেনেহলে আপোনালোকে টকাটো পাব আৰু যদি আপোনালোকৰ ৱেটিং দেখাই আছে তেনেহলে আপোনালোকে কাৰণ কেলে আজি এবছৰ ১.৫ বছৰ পৰা ৱেটিং যদি দেখাই আছে তেনেহলে আপোনালোকৰ অলপমান কথা থাকে কিন্তু ৰিজেক্ট হোৱাহে বেছি এটা সম্ভাৱনা থাকে কাৰণ কেলে এপ্ৰুভ হোৱাবিলাক যিবিলাক ডকুমেন্টৰ ক্ষেত্ৰৰ পৰাই হওক বা অন্য দিশৰ পৰাই হওক সোনকালে অতি সোনকালে সেইবিলাক কাম কৰি দিয়ে তো যদি আপোনালোকৰ ৱেটিঙত আছে তেনেহলে আপোনালোকে অলপমান দিন ৰৈ চাওক আৰু যদি আপোনালোকৰ ৰিজেক্ট হলটো আপোনালোকে গমে পাব আৰু আপোনালোকলৈ হয়তো মেছেজো আহিছে এতিয়া যেহেতু বহুতখিনি হিতাধিকাৰী তেনেদৰে যিসকলে অনলাইন কৰিছিলে তেওঁলোকৰ সেইখিনি ৰিজেক্ট কৰা গ'ল এতিয়া কেতিয়ালৈ দিব সেইটো এটা ডাঙৰ প্ৰশ্ন যে টকাখিনি কেতিয়া দিব বা কেতিয়া পাম তো এতিয়ালৈকে দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ নতুন আপডেট ওলোৱা নাই যে এই টকাটো ইমান তাৰিখৰ ভিতৰতে সোমাব বা এতিয়াই দিব আগন্তুক সময়ত নিশ্চয় ভাল খবৰটো আহিব তো সেইকাৰণে আপোনালোকে সেইখিনি অপেক্ষা কৰিব লাগিব আৰু বহুতে সুধি আছে যে আবেদন কৰিব পাৰি নোৱাৰি তো আবেদন এতিয়া আপোনালোকে কৰিব পাৰিব আপোনালোকে তাতে CSC চেণ্টাৰত গৈ আপোনালোকে সেইখিনি আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছত আপোনালোকে গমে পাব আৰু পৰ্যায়ক্ৰমে আৰু দিয়াটো দিবই আৰু কাৰণ কেলে প্ৰথম পৰ্যায়তে সেইখিনি ভালমানখিনি লোকে তেনেদৰে সেইখিনি চৰকাৰী লেট্ৰিনৰ বাবে টকাটো পালে আৰু সেইখিনি ব্যৱহাৰ কৰিলে তেনেদৰে তো আপোনালোকে যেহেতু কমেন্টৰ জৰিয়তে জনাই আছিলে যে এই বিষয়ৰ ওপৰত এটা ভিডিঅ' লাগে কাৰণ কেলে মই এই বিষয়টোৰ ওপৰত আপডেট অহা নাই কাৰণে কোনো ধৰণৰ তেনেদৰে আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰা নাছিলো আৰু এটা কথা যদি আপোনালোকে আবেদন কৰা নাই কৰি দিব পাৰিব আপোনালোকে কোনো কথা নাই আৰু কিন্তু মেক্সিমামৰ যোৱা যেতিয়া সেইখিনি আবেদন কৰিছিলে ৰিজেক্টে হৈছে একাউণ্টত সেইখিনি টকাটো সোমোৱাটো বাদেই তেওঁলোকৰ সেইখিনি ৰিজেক্টে হৈছে কিবা কাৰণ আৰু আগন্তুক সময়ত আকৌ সেইখিনি আবেদন কৰিলে ৰিজেক্টে হ'ব কাৰণ কেলে ডকুমেন্ট ভেৰিফিকেশ্যন হওক বা আপোনালোকৰ নথিপত্ৰ একেখিনিয়ে পৰ্যায়খিনি চাই ল'ব আপোনালোকক কেনেকুৱা ধৰণৰ কি আৰু আপোনালোকে সেইখিনি আগন্তুক সময়তে পাবলৈ গৈ আছে তো আগন্তুক সময়ত যদি খবৰসমূহ আহে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম এইখিনি আপোনালোকক জনালো যে আপোনালোকৰ যদি এপ্ৰুভ হৈ আছে আপোনালোকে টকাটো পাব আৰু যদি ৰিজেক্ট হল সেইটো আপোনালোকৰ মেছেজ আহিলে আৰু ৱেটিঙত আছে যদি অলপ দিন ধৈৰ্য ধৰি থাকক যদি ৱেটিঙত থাকিলে হয়তো আপোনালোকৰ এপ্ৰুভ হ'বও পাৰে এপ্ৰুভৰ লাইনত যাবও পাৰে হয়তো ৰিজেক্টৰ লাইনতো আহিব পাৰে সেইটো কোনো গ্যাৰান্টি নাই সো এইখিনি আসলে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ